হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? এতিয়া আমি পঢ়িম ৰিজেনেৰেশ্যন পঢ়িম, হয় নাই? মেথড টু ইম্প্ৰুভ দ্য পাৰফৰ্মেঞ্চ অফ গেছ টাৰ্বাইন। গেছ টাৰ্বাইনৰ পাৰফৰ্মেঞ্চটো ইম্প্ৰুভ কৰা মেথডটো প্ৰথম আহিব ৰিজেনেৰেশ্যন। ৰিজেনেৰেশ্যনৰ এইটো হৈ গ'ল তোমালোকৰ TS ডায়েগ্ৰাম চাই লোৱা। আমি 1 পৰা 2 গৈছোঁ, 2ৰ পৰা A লৈকে গৈছোঁ, Aৰ পৰা আকৌ 3 লৈকে গৈছোঁ, 3ৰ পৰা 4 লৈকে গৈছোঁ, 4ৰ পৰা B লৈকে গৈছোঁ, Bৰ পৰা আৰু 1 লৈকে গৈছোঁ, হয়নে? তেনেকৈ এইটো নৰ্মেল TS ডায়েগ্ৰাম আৰু এইটো হৈ গ'ল ৰিজেনেৰেশ্যনৰ TS ডায়েগ্ৰাম। ৰিজেনেৰেশ্যন ইজ এ প্ৰচেছ ইন হুইচ দ্য হট এয়াৰটো কি কৰে? ডেট ইজ কামিং আউট অফ দ্য টাৰ্বাইন, যোনটো টাৰ্বাইনৰ পৰা যোনটো হট এয়াৰ ওলায়, মানে এইটোৰ পৰা যোনটো হট এয়াৰ ওলাইছে, ইজ এ প্ৰচেছ ইন হুইচ দ্য হট এয়াৰ কামিং আউট অফ দ্য টাৰ্বাইন ইজ ইউজড ফৰ হিটিং দ্য এয়াৰ। এয়াৰটো হিট কৰে, ইজ ইউজড ফৰ হিটিং দ্য এয়াৰ ডেট ইজ কামিং আউট অফ দ্য কম্প্ৰেছৰ। কম্প্ৰেছৰৰ পৰা যোনটো ঠাণ্ডা গেছ আহে, এয়াৰ আহে, সেই এয়াৰটো মানে হিট কৰে টাৰ্বাইনৰ গেছটোৱে, সেইকাৰণে কয় এইটো ৰিজেনেৰেশ্যন। টাৰ্বাইনৰ পৰা গৰম গেছ ওলাইছে, ইফালৰ পৰা ঠাণ্ডা গেছ ওলাইছে, ওলাই পেলাই দুটা হিট কৰিছে, তো কম্বাছনত অলপ বেছি কম হিটতে হৈ যায়, সেইটোকে কম, সেইকাৰণে এফিচিয়েঞ্চি বাঢ়ি যায়। বাই ৰিজেনেৰেশ্যন দ্য এমাউণ্ট অফ হিট ছাপ্লাইড ইনটু দ্য কম্বাছন চেম্বাৰ ডিক্ৰিজ, সেইকাৰণে ইয়াতে ডিক্ৰিজ, কম হিট দিলেও হৈ যায়, ডিক্ৰিজেছ এণ্ড দিয়াৰ বাই থাৰ্মেল এফিচিয়েঞ্চি অফ দ্য গেছ ইনক্ৰিজেছ, থাৰ্মেল এফিচিয়েঞ্চি ইনক্ৰিজ হৈ যায়। চিম্পুল কথা আৰু, মানে এইখিনি হৈ গ'ল টাৰ্বাইন এক্সপানশ্যন। টাৰ্বাইন এক্সপানশ্যনৰ পৰা এইখিনি যোনখিনি হিট হয়নে, সেই হিটখিনি আমি ক'ত দিছোঁ? ইয়াতে দিছোঁ 1ৰ পৰা 2, মানে 2ৰ পৰা A লৈকে যোনখিনি হিট দিছোঁ সেইখিনি হৈ গ'ল আমাৰ এইখিনিত যোনখিনি হিট লছ হৈছে সিমানখিনি হিট গেইন হৈছে, মানে এইখিনি হৈ গ'ল টাৰ্বাইন এক্সপানশ্যনৰ পিছৰ হট গেছটো। সেই হিটখিনি এইখিনি গেছৰ লগত কম্বাইন হিট ট্ৰেন্সফাৰ কৰিছে, আৰু ইয়াৰ পৰা ইয়ালৈকে হিট ট্ৰেন্সফাৰ এই গেছটোৱে কৰিছে, মানে এইখিনি জেগাৰ পৰা। তো এইখিনি আমাৰ এতিয়া কম্বাছন চেম্বাৰত অকল এইখিনিৰ পৰা এইখিনিলৈকে হিট দিলে হ'ল, আগতে ইয়াৰ পৰা ইয়ালৈকে দিছিলোঁ, তো কমি গ'ল, সেইটোৱে কৈছোঁ। তো ইয়াতে কি হয় চোৱা, তো ইয়াতে কি হ'ব? হিট ছাপ্লাইজ কি হৈ গ'ল? যোনটো ছাপ্লাই কৰা হিটটো ডিক্ৰিজ হৈ গ'ল, হয় নাই? হিট ৰিজেকশ্যন ডিক্ৰিজেছ। তাৰপিছত তোমাৰ কি হৈ গ'ল? কম্প্ৰেছৰ ৱৰ্কটো কি হৈ গ'ল? কম্প্ৰেছৰ ৱৰ্কটোতো কনষ্টেণ্টে আছে, টাৰ্বাইন ৱৰ্কটো কনষ্টেণ্ট আছে, নেটৱৰ্কটো কি? ৱৰ্ক ডাউন বাই টাৰ্বাইন মাইনাছ ৱৰ্ক ডাউন বাই কম্প্ৰেছৰ, এই দুটা যদি কনষ্টেণ্ট থাকে নেটৱৰ্কটো কনষ্টেণ্টে থাকিব, কিন্তু হিট ছাপ্লাই হিট ৰিজেকশ্যন ডিক্ৰিজ কৰিছে, হয়নে? তো আমাৰ কি হৈ গ'ল? হিট ছাপ্লাইজটো যিহেতু কমিছে, এফিচিয়েঞ্চি হিট ছাপ্লাইজটো যিহেতু কমিছে, তেতিয়াহ'লে এফিচিয়েঞ্চি বাঢ়িব, সেইটো কথাই কৈছে। নেক্সট হৈ গ'ল এফিচিয়েঞ্চি অফ ৰিজেনেৰেটিভ চাইকেল ফৰ আইডিয়েল এফিচিয়েঞ্চি অফ ৰিজেনেৰেটিভ চাইকেল। এনেইতো এফিচিয়েঞ্চিটো এইটো হয়, কিন্তু আইডিয়েল ৰিজেনেৰেটিভ চাইকেলৰ এফিচিয়েঞ্চিটো কি হয় এইটো চাই লোৱা। তো আইডিয়েল ৰিজেনেৰেটিভ চাইকেলৰ এফিচিয়েঞ্চিটো হ'ল 1 - T মিনিমাম ডিভাইড বাই T মেক্সিমাম। T মেক্সিমাম বাই মিনিমাম নহয় দেই, 1 - T মিনিমাম ডিভাইড বাই T মেক্সিমাম ইনটু RP গামা মাইনাছ 1 ডিভাইড বাই গামা। সেই RP গামা মাইনাছ 1 ডিভাইড বাই গামাটো মাল্টিপ্লাই কৰি দিব লাগিব, মানে এফিচিয়েঞ্চি অফ ৰিজেনেৰেটিভ চাইকেল ইজ ইকুৱেল টু 1 - T মিনিমাম ডিভাইড বাই T মেক্সিমাম ইনটু RP গামা মাইনাছ 1 ডিভাইড বাই গামা। বুজি পাইছা? আৰু ইফেক্টিভনেছ অফ ৰিজেনেৰেশ্যন মানে কি? ইফেক্টিভনেছ মানে কি? এনাৰ্জি বেলেঞ্চ যদি কৰা, মই যে কৈছিলোঁ এনাৰ্জি বেলেঞ্চ, এইখিনিৰ পৰা এইখিনি হিট গেইন কৰিছে, এইখিনি হিট লছ কৰিছে আফটাৰ এক্সপানশ্যন, এইটো বিফৰ এক্সপানশ্যন, আৰু এইটো হৈ গ'ল আফটাৰ কম্প্ৰেশ্যন, এইটো হৈ গ'ল আফটাৰ এক্সপানশ্যন। তো এইটো হিট লছ ইজুকেল হিট গেইন যদি কৰা, এইটো হৈ গ'ল, আমি এই কুৱেশ্যনটো পালোঁ, হয়নে? তো ইফেক্টিভনেছ অফ দ্য ৰিজেনেৰেশ্যন মানে কি কৈছে? ইট ইজ ডিফাইন এজ দ্য ৰেচিঅ' অফ একচুৱেল টেম্পাৰেচাৰ ৰাইজ, একচুৱেলি কিমান টেম্পাৰেচাৰ ৰাইজ হৈছে এক্ৰছ দ্য ৰিজেনেৰেশ্যন টু দ্য মেক্সিমাম পচিবল টেম্পাৰেচাৰ ৰাইজ ইন দ্য ৰিজেনেৰেশ্যন। মানে কি হয়? ইফেক্টিভনেছ মানে কি কৈছে যে কি আমি যে ইয়াতে হিট লছ কৰিছোঁ আৰু এইখিনি যে হিট গেইন কৰিছোঁ, তো আমি যিমানখিনি হিট লছ কৰিছোঁ সিমানখিনি ইয়াতে হিট গেইন নকৰে, অলপ চলপটো চাৰাউণ্ডিঙতো যাব। তো সেইটোৰ কাৰণে আমাৰ কি হৈ গ'ল? হিট লছ ইজুকেল হিট গেইন ডাইৰেক্টলি নহয়। তো কিমানখিনি একচুৱেলি কিমান হিট গেইন কৰিছে? একচুৱেল হিট টেম্পাৰেচাৰ ৰাইজ, একচুৱেলি কিমান টেম্পাৰেচাৰ ৰাইজ কৰিছে?
ডিভাইড বাই মেক্সিমাম টেম্পাৰেচাৰ ৰাইজ মেক্সিমাম কিমান হ'ব পাৰে মেক্সিমাম কিমান টেম্পাৰেচাৰ ৰাইজ কৰিব পাৰে কোৱাচোন মেক্সিমাম টেম্পাৰেচাৰ ৰাইজ টুৰ পৰা যেনেকৈ এৰ পৰা এইখিনিলৈকে কি বুলি কয় ইয়াৰ পৰা ইয়ালৈকে যিহেতু নামিছে তো ইয়াৰ পৰা ইয়ালৈকে উঠিব লাগিছিলে টুৰ পৰা 4লৈকে উঠিব লাগিছিলে টুৰ পৰা 4লৈকে কিন্তু আমাৰ উঠিছে কিমান টুৰ পৰা এলৈকে বুজি পাইছা টুৰ 4ৰ পৰা বিলৈকে যদি নামিছে বি পইণ্টটো যদি এইটো ধৰি লৈছোঁ ইয়াৰ লগত ইকুৱেল তেনেহ'লে টুৰ পৰা 4লৈকে উঠিব লাগিছিলে কিন্তু নাই উঠা টুৰ পৰা এলৈকে উঠিছে তো সেইটো কাৰণে একচুৱেল হৈছে TA মাইনাছ T2 আৰু মেক্সিমাম হৈছে T4 মাইনাছ T2 বুজি পাইছা তো হৈ গ'ল একচুৱেল টেম্পাৰেচাৰ ৰাইজ ডিভাইড বাই মেক্সিমাম টেম্পাৰেচাৰ ৰাইজ ক্লিয়াৰ আইডিয়েল ৰিজেনেৰেশ্যন মানে কি আইডিয়েল ৰিজেনেৰেশ্যন মানে TA ইজ ইকুৱেল টু T4 TA ইজ ইকুৱেল টু T4 যদি হয় তেতিয়াহ'লে আইডিয়েল ৰিজেনেৰেশ্যন তেতিয়া ইফেক্টিভনেছটো তেতিয়া 100% হ'ব Ideal regeneration is a process in which gas coming out of the compressor is heated till its temperature becomes equal to the turbine exit temperature, that is T4. In an ideal regenerative cycle, TA is equal to T4, that is effectiveness is equal to 100%. This can happen if the regeneration is infinitely large. যদি regeneration to infinitely large হয় তেতিয়াহে এইটো হ'ব পাৰিব এনে হ'ব নোৱাৰে সেইকাৰণে আইডিয়েল বুলি কৈছে নেক্সট কি কৈছে ডিউ টু ৰিজেনেৰেশ্যনৰ কাৰণে দ্য এফিচিয়েঞ্চি অফ চাইকেল ইনক্ৰিজেছ আমি মই কৰিলে এফিচিয়েঞ্চিটো ইনক্ৰিজ কৰে কিহৰ কাৰণে ইনক্ৰিজ কৰে বিকজ বাই ইউজিং ৰিজেনেৰেশ্যন মিন টেম্পাৰেচাৰ অফ হিট এডিশ্যন ইনক্ৰিজেছ মিন টেম্পাৰেচাৰ অফ হিট এডিশ্যনটো ইনক্ৰিজ কৰে সেইটো কাৰণে আমাৰ কি হৈ গ'ল ৰিজেনেৰেশ্যন এফিচিয়েঞ্চিটো বাঢ়ে হুৱেৰ এজ মিন টেম্পাৰেচাৰ হিট ৰিজেকশ্যন ডিক্ৰিজেছ তো সেইটোৱে কাৰণ হ'ল ৰিজেনেৰেশ্যনত এফিচিয়েঞ্চি বাঢ়াটো এতিয়া তোমালোকে ৰিহিটটো চোৱা ৰিহিটটোত কি কৈছে যে কি আমি এনেকৈ কম্প্ৰেছ কৰি পেলাই 1ৰ পৰা এইটো কম্প্ৰেছ কৰি পেলাই কম্বাছন হ'ব টাৰবাইন হ'ল আমিতো এইখিনিলৈকেহে পৰিছোঁ তাৰপিছত এনেকৈ আকৌ কুল ডাউন কৰি পেলাই গুচি যায় হয় নাই এইপিনে হিট এক্সচেঞ্জাৰ থাকে ঠাণ্ডা হৈ ওলাই এনেকৈ হয় আমি এই চাইকেলটো পঢ়িছোঁ ইয়াতে আৰু এটা এক্সট্ৰা চাইকেল লগাই দিছে চোৱা মানে ৰিহিটত আমাৰ কি কৰোঁ ৰিহিটত দুটা টাৰবাইন লগাওঁ প্ৰথম আমি কম্বাছন দি পেলাই টাৰবাইনলৈ এক্সপাণ্ড কৰাৰ পিছত আৰু এবাৰ হিট কৰি পেলাই আৰু এবাৰ ছেকেণ্ড টাইম এক্সপাণ্ড কৰিলোঁ মানে 1ৰ পৰা 2লৈকে কম্প্ৰেছ কৰিলোঁ তাৰপিছত এইখিনিলৈকে আমি হিট কৰিলোঁ কম্বাছন কৰিলোঁ তাৰপিছত এইখিনিলৈকে এক্সপাণ্ড কৰি পেলাই আকৌ আমি হিট কৰিলোঁ কনষ্টেণ্ট প্ৰেছাৰত হিট কৰি পেলাই আকৌ এক্সপাণ্ড কৰিলোঁ মানে দুটা টাৰবাইন লাগি আছে তাৰপিছত আমি হিট ৰিজেকশ্যন কৰিলোঁ তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ কি হৈ গ'ল টাৰবাইন ৱৰ্কডাউনটো বাঢ়িলে হিট ইনপুটটো বাঢ়িলে এইবাৰ ইয়াতে হিট ইনপুট দিছোঁ দুটা হিট ইনপুট দিছোঁ হয় নহয় তো আমাৰ কি হৈ গ'ল হিট ইনপুটটো বাঢ়িছে কিন্তু হিট ইনপুটটো বাঢ়িছে হয় ৱৰ্কডাউনটো বাঢ়িছে আৰু কিন্তু কম্প্ৰেছটো এবাৰে কৰিছোঁ তো কম্প্ৰেছৰ ৱৰ্কটো কি আছে ছেম আছে তো আমাৰ কি হৈ গ'ল নেট ৱৰ্কটো বাঢ়িছে লগতে আমাৰ হিট ইনপুটটোও বাঢ়িছে যেতিয়া দুইটাই বাঢ়িছে আমি ভালকৈ ক'ব নোৱাৰোঁ এফিচিয়েঞ্চি বাঢ়িছে নে কমিছে সেইকাৰণে এতিয়া কি লিখিছে ডিউ টু অনলি ৰিহিট আমি যদি অকল ৰিহিট কৰোঁ দ্য এফিচিয়েঞ্চি অফ দ্য চাইকেল ডিক্ৰিজেছ মানে কি হৈ গ'ল চোৱা এইটোও বাঢ়িছে কিন্তু হিট ইনপুটটো আমাৰ বেছি আছে মানে হিট ইনপুটটো কম আছে ৱৰ্কডাউনটো আমি বেছি পাইছোঁ চৰি হিট ইনপুটটো মানে আমি বেছি দিছোঁ হয় নাই ইয়াৰ পৰা ইয়ালৈকে দিছোঁ কিন্তু নেটৱৰ্কটো ইমান বেছি পোৱা নাই মানে বাঢ়িছে যদিও ইমান বেছি পোৱা নাই হয়নে So due to reheat, the efficiency of the cycle decreases, but the scope of regeneration increases. Our regeneration scope to increase হৈ গৈছে. If we use reheat along with regeneration, আমি যদি reheat use কৰোঁ along with reheat plus regeneration, then the efficiency of the cycle efficiency increase কৰিব. তেতিয়া আমাৰ কি হ'ব efficiency-টো increase কৰিব. বুজি পাইছা? So reheat প্লাছ ৰিজেনেৰেশ্যন দুইটা হ'ব যেনেকৈ ইয়াত তোমালোকে চাব পাৰা এইখনত চোৱা এইখনত একে বস্তুৱে হয় বা বেলেগকৈ লিখা আছে মানে কি হয় যদি ৰিহিট কৰোঁ আমাৰ এফিচিয়েঞ্চি ডিক্ৰিজ কৰিব অনলি ৰিহিটিঙত আমাৰ কি হ'ব অকল যদি ৰিহিটিং কৰোঁ
তেতিয়াহ'লে আমাৰ এফিচিয়েঞ্চি ডিক্ৰিজ কৰিব বাট স্কোপ অফ ৰিজেনেৰেশ্যন কি হয় অপেন্স বা ইনক্ৰিজেছ স্কোপ অফ ৰিজেনেৰেশ্যনটো খোল খাই যায় সেইকাৰণে ৰিজেনেৰেশ্যন এলং উইথ ৰিহিট এলং উইথ ৰিজেনেৰেশ্যন যদি কৰোঁ তেতিয়াহ'লে আমাৰ এফিচিয়েঞ্চি ইনক্ৰিজ কৰিব এটা লিখিব লাগিব ৰিহিট এলং উইথ ৰিজেনেৰেশ্যন efficiency increases efficiency to কি হ'ব increase কৰিব বুজি পাইছা হেতে তো এটো ক্লিয়াৰ হৈছে এতিয়া লেআউট ডায়াগ্ৰাম অফ ইন্টাৰকুলিং এতিয়া যদি আমি ইন্টাৰকুলিং কৰোঁ তেতিয়াহ'লে আমাৰ এফিচিয়েঞ্চি বাঢ়িব নে কমিব সেইটো আমি চাম তো কি হৈ গ'ল আমি এনেকৈ কম্প্ৰেছ কৰিলোঁ কম্প্ৰেছ কৰি পেলাই আমি কি কৰিছোঁ আমি ডাইৰেক্টলি হিট নাই কৰা কম্প্ৰেছ কৰি পেলাই আমি ইন্টাৰকুলাৰ লগাই দিছোঁ কুলিং কৰিছোঁ কুলিং কৰি পেলাই আমি কি কৰিলোঁ আমি মানে যি কম্প্ৰেছ কৰিলে অকণমান টেম্পাৰেচাৰ বাঢ়ে না সেই টেম্পাৰেচাৰটো মানে আমি কমাই দিলোঁ কমাই পেলাই আকৌ কম্প্ৰেছ কৰিলোঁ কম্প্ৰেছ কৰি পেলাই এবাৰ কম্বাছন কৰিছোঁ কম্বাছন কৰি টাৰবাইনত এক্সপাণ্ড কৰিছোঁ তাৰপিছত কুল কৰি আকৌ কম্প্ৰেছ কৰিছোঁ তেনেকুৱা তো মনত ৰাখিবা যে কি ৰিহিটত আমি কি কৰোঁ ৰিহিটত আমি দুটা টাৰবাইন ইউজ কৰোঁ কিন্তু ইণ্টাৰকুলিঙত আমি কি ইউজ কৰোঁ দুটা কম্প্ৰেছৰ ইউজ কৰোঁ সেই কথাটো মনত ৰাখিবা তো কম্প্ৰেছ কৰাৰ পিছত যোনটো হিট জেনেৰেট হ'ল অলপ হয় বেছি নহয় সেইটো আমি ঠাণ্ডা কৰিছোঁ ইণ্টাৰকুলাৰ ইউজ কৰি কনষ্টেণ্ট প্ৰেছাৰত তাৰপিছত আমি আকৌ কম্প্ৰেছ কৰি আকৌ আমি কম্বাছন কৰি আকৌ টাৰবাইনত দি হেৰি কৰিছোঁ এক্সপাণ্ড কৰিছোঁ বুজি পাইছা তো সেই তেনেকুৱা ধৰণৰ কথা যে ইণ্টাৰকুলাৰৰ ডায়াগ্ৰামটো টি এছ ডায়াগ্ৰামটো এইটো চোৱা এইটো হৈ গ'ল টি এছ ডায়াগ্ৰামটো পি ভি ডায়াগ্ৰামটো পি ভি ডায়াগ্ৰাম যে কি আমি প্ৰথম কি কৰিছোঁ কম্প্ৰেছ কৰিছোঁ কম্প্ৰেছ কৰাৰ পিছত আমি ঠাণ্ডা কৰিলোঁ কনষ্টেণ্ট প্ৰেছাৰত সেইকাৰণে আমি এনেকৈ লাইনটো এনেকৈ কৈছোঁ কনষ্টেণ্ট প্ৰেছাৰত ঠাণ্ডা কৰিছোঁ হিট কৰিলে ইফালে আহিলে কম্প্ৰেছ কৰিছোঁ কাৰণে ইফালে তাৰপিছত আকৌ আমি কি কৰিছোঁ ঠাণ্ডা কৰাৰ পিছত আকৌ কম্প্ৰেছ কৰিছোঁ কম্প্ৰেছ কৰাৰ পিছত আমি কনষ্টেণ্ট প্ৰেছাৰ হিট কৰিছোঁ হিট কৰি এইটো হৈ গ'ল তো এইখিনি বেছি আমি কি পাই গ'লোঁ আমি কম্প্ৰেছৰ ৱৰ্কটো বেছি পালোঁ এইখিনি জেগাত হয়নে তো আমাৰ কি হৈ গ'ল বস্তুটো চোৱা আৰু এইটো হৈ গ'ল তোমালোকৰ টি এছ ডায়াগ্ৰামটো এইটো পি ভি ডায়াগ্ৰাম এইটো টি এছ ডায়াগ্ৰামত আমি কি কৰিছোঁ এনেকৈ কনষ্টেণ্ট এণ্ট্ৰপিত আমি কম্প্ৰেছ কৰিলোঁ তাৰপিছত কম্প্ৰেছ কৰাৰ পিছত আমি ঠাণ্ডা কৰিলোঁ কনষ্টেণ্ট প্ৰেছাৰত আকৌ আমি কম্প্ৰেছ কৰি হিট কৰিছোঁ এনেকুৱা কৰিছোঁ তো এইটো কৰাৰ ফলত আমাৰ লাভটো কি হৈছে এইটো চোৱা উইথ ইণ্টাৰকুলাৰ চামটাইম কি কৰোঁ চামটাইম অবজাৰ্ভ দেই এইটো অবজাৰ্ভ লিখা আছে দেই ইণ্টাৰকুলাৰত কেতিয়াবা আমি অবজাৰ্ভ কৰোঁ লিটিল ইনক্ৰিজ ইন এফিচিয়েঞ্চিটো অলপ ইনক্ৰিজ কৰে বেছি নহয় উইথ ইণ্টাৰকুলাৰ চামটাইম অবজাৰ্ভ লিটিল ইনক্ৰিজ ইন এফিচিয়েঞ্চি বাট এইটো কি লিখিছে বাট most of the time it decreases maximum টাইমতে ডিক্ৰিজ কৰে কিন্তু ইণ্টাৰকুলাৰ প্লাছ ৰিজেনেৰেশ্যন যদি কৰা তেতিয়া এফিচিয়েঞ্চি ইনক্ৰিজ কৰে যেনেকৈ আমি ৰিহিট প্লাছ ৰিজেনেৰেশ্যন কৰোঁতে এফিচিয়েঞ্চি ইনক্ৰিজ কৰিছিলে তেনেকৈ আমাৰ ইণ্টাৰকুলাৰ প্লাছ ৰিজেনেৰেশ্যন যদি কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব এফিচিয়েঞ্চি ইনক্ৰিজ কৰিব তো ইয়াতে এটা নোট লিখি এটা বস্তু চোৱা আমি ৰিজেনেৰেশ্যন প্লাছ ৰিহিট প্লাছ ইণ্টাৰকুলাৰ তিনিটাই যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ এফিচিয়েঞ্চি কি হ'ব ইনক্ৰিজ কৰিব ৰিজেনেৰেশ্যন যদি অকল ইউজ কৰা তেতিয়াও আমাৰ এফিচিয়েঞ্চি ইনক্ৰিজ কৰিব ৰিজেনেৰেশ্যন প্লাছ ৰিহিটিং যদি কৰা তেতিয়াও আমাৰ এফিচিয়েঞ্চি ইনক্ৰিজ কৰিব ইণ্টাৰকুলাৰ প্লাছ ৰিজেনেৰেশ্যন কৰা তেতিয়াও আমাৰ এফিচিয়েঞ্চি ইনক্ৰিজ কৰিব কিন্তু এটা কথা মনত ৰাখিবা যে কি ৰিজেনেৰেশ্যনটো চবতে লাগিব ৰিজেনেৰেশ্যন নহ'লে আমাৰ এফিচিয়েঞ্চি ইনক্ৰিজ কৰিব নোৱাৰা সেইটো কথা ইণ্টাৰকুলাৰত অলপ কেতিয়াবা ইনক্ৰিজ হয় কিন্তু বেছি নহয় বুজি পাইছা তো এইটো চোৱা তোমালোকে এই ডায়াগ্ৰামটো ইণ্টাৰকুলাৰৰ এই ডায়াগ্ৰামটো চোৱা এই ডায়াগ্ৰামটো কি কৈছে এইটো হৈ গ'ল আমাৰ কম্প্ৰেছৰ ৱৰ্ক এইখিনি হয়নে এইখিনি কম্প্ৰেছৰ ৱৰ্ক এতিয়া আমি ইণ্টাৰকুলাৰ ইউজ কৰাৰ কাৰণে কি কম্প্ৰেছৰ ৱৰ্কটো কমি গ'ল
টাৰবাইন ৱৰ্কটো সেম আছে তো নেটৱৰ্কটো ইনক্ৰিজ হৈ যায় মানে গম পাইছে না ইণ্টাৰকুলাৰ ইউজ কৰাৰ কাৰণে আমাৰ নেটৱৰ্কটো ইনক্ৰিজ হৈ যায় নেটৱৰ্কটো কিয় ইনক্ৰিজ কৰে কম্প্ৰেছৰ ৱৰ্কটো মানে কি এৰিয়া ইন ৱাই এক্সিছ টো কম্প্ৰেছৰ ৱৰ্ক এইখিনিত কম্প্ৰেছৰ ৱৰ্ক আছে এইখিনি জেগাত কমি গ'ল কম্প্ৰেছৰ ৱৰ্কটো আমি ঠাণ্ডা কৰি পেলাই আকৌ কম্প্ৰেছ কৰিলোঁ যে আমাৰ কম্প্ৰেছৰ ৱৰ্কটো কমি গ'ল তো কম্প্ৰেছৰ ৱৰ্কটো কমি যোৱাৰ কাৰণে আমাৰ কি হৈ গৈছে নেটৱৰ্কটো বাঢ়িছে হয় নাই আৰু আমাৰ এফিচিয়েঞ্চি কি আছিলে আমাৰ এফিচিয়েঞ্চি আছিলে কি আছিলে এফিচিয়েঞ্চি ইজ ইকুৱেল টু এফিচিয়েঞ্চি ফৰ্মুলাটো জানা নাই কি হয় ৱৰ্ক নেট ডিভাইডেড বাই হিট ইনপুট হয় নাই এফিচিয়েঞ্চিটো কি আছিলে মই ওলাই দিছোঁ এইটো চোৱা এফিচিয়েঞ্চি ইজ ইকুৱেল টু ৱৰ্ক ডান ডিভাইড বাই হিট ছাপ্লাইড এতিয়া আমাৰ কি হৈছে চোৱা আমাৰ কি হৈছে ইণ্টাৰকুলাৰৰ ক্ষেত্ৰত কি হৈছে আমাৰ কম্প্ৰেছৰ ৱৰ্কটো কমিছে কিন্তু হিট ছাপ্লাইটো বাঢ়ি গৈছে নহয় আগতে আমি হিট ছাপ্লাই ইয়াৰ পৰা ইয়ালৈকে কৰিছিলোঁ এতিয়া হিট ছাপ্লাই ইয়াৰ পৰা ইয়ালৈকে কৰিবলগীয়া হৈছে সেইকাৰণে মানে বেছি ইনক্ৰিজ নহয় বেছি লাভ হোৱা নাই মানে অলপহে লাভ হৈছে বুজি পাইছা মই ইয়াতে লিখি দিছোঁ চোৱা এফিচিয়েঞ্চি ইজ ইকুৱেল টু ৱৰ্ক নেট ৱৰ্ক ডান ডিভাইডেড বাই হিট ছাপ্লাই তো ইয়াতে আমাৰ হিট ছাপ্লাইও বাঢ়িছে ৱৰ্ক ডাউনো বাঢ়িছে তো সেইটো কাৰণে আমি ক'ব পৰা নাই মানে ৱৰ্ক ডাউন মানে কি আছিলে ৱৰ্ক ডাউন মানে ৱৰ্ক ডাউন বাই টাৰবাইন মাইনাছ ৱৰ্ক ডাউন বাই কম্প্ৰেছৰ এইটো নেট ৱৰ্ক ডাউন মানে এইটো নেট ৱৰ্ক ডাউন বুজি পাইছা নেট ৱৰ্ক ডাউনটো বাঢ়িছে ডেফিনেটলি কাৰণ কম্প্ৰেছৰ ৱৰ্কটো কমি গৈছে হয় নাই আমাৰ কম্প্ৰেছৰ ৱৰ্কটো কি হৈছে ডিক্ৰিজ কৰিছে আৰু টাৰবাইনৰটো কি হৈছে কনষ্টেণ্ট আছে সেইকাৰণে নেট ৱৰ্ক ডাউনটো আমাৰ বাঢ়ি গৈছে হয় নাই কিন্তু নেট ৱৰ্ক ডাউনটো বাঢ়িলে কি হ'ব আমাৰ হিট ছাপ্লাইটো বাঢ়িছে ন লগত সেইটো কাৰণে আমাৰ কি হৈছে এফিচিয়েঞ্চিটো বেছি বাঢ়া নাই অলপ বাঢ়িছে কেতিয়াবা বাঢ়ে অলপ কেতিয়াবা কমিবও পাৰে তেনেকুৱা কম্প্ৰেছৰ ৱৰ্কটো মডেল এৰিয়া আণ্ডাৰ দ্য কাৰ্ভ প্ৰজেক্টেড অন দ্য প্ৰেছাৰ এক্সিছত যোনটো প্ৰজেক্ট কৰিছে সেইটোৱে হৈ গ'ল আমাৰ ৱৰ্ক ডান বাই কম্প্ৰেছৰ তো ইয়াতে কি কৈছে চোৱা ইণ্টাৰকুলাৰ ইজ ইউজ টু ডিক্ৰিজ দ্য কম্প্ৰেছৰ ৱৰ্ক বাট হিট ছাপ্লাই ইনক্ৰিজেছ হিট ছাপ্লাইটো ইনক্ৰিজ কৰিছে ইনক্ৰিজ হিট ইজ ছাপ্লাইড ফ্ৰম দ্য ৰিজেনেৰেটৰ যেতিয়া আমি ৰিজেনেৰেটৰ আমি ইউজ কৰিম তেতিয়াহ'লে সেই ইনক্ৰিজ হিট ছাপ্লাইটো আমি ৰিজেনেৰেশ্যন ইউজ কৰি পেলাই ইউজ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এফিচিয়েঞ্চিটো বাঢ়িব যদি ৰিজেনেৰেশ্যন আমি ইউজ কৰোঁ উইথ দ্য ইউজ অফ ৰিজেনেৰেটৰ দেয়াৰ উইল বি ইনক্ৰিজ ইন থাৰ্মেল এফিচিয়েঞ্চি কিয় ইনক্ৰিজ হৈছে বুজি পাইছে না যোনটো ইনক্ৰিজ হিট ছাপ্লাই হ'লে সেইটো আমি ৰিজেনেৰেটৰৰ পৰা দিব পাৰিম মানে উইথ দ্য ইউজ অফ ৰিজেনেৰেটৰ দেয়াৰ উইল বি ইনক্ৰিজ ইন থাৰ্মেল এফিচিয়েঞ্চি বাট ইণ্টাৰকুলিং the net work output from the cycle increases but the reduction because of reduction in compressor work keeping the turbine work constant বুজি পাইছা সেইকাৰণে কি হৈছে থাৰ্মেল এফিচিয়েঞ্চি and net work output can be increase কৰিব পাৰা when intercooling is coupled with regenerator লগত যেতিয়া আমি কাপল কৰিম তেতিয়া থাৰ্মেল এফিচিয়েঞ্চি লগত আমি কি ইউজ কৰিব থাৰ্মেল এফিচিয়েঞ্চিৰ লগত ৰিজেনেৰেটৰ ইউজ কৰি আমি থাৰ্মেল এফিচিয়েঞ্চিটো বঢ়াব পাৰিম বুজি পাইছা ইণ্টাৰকুলাৰৰ লগত ৰিজেনেৰেটৰটো ইউজ কৰি আমি থাৰ্মেল এফিচিয়েঞ্চিটো বঢ়াব পাৰিম দেয়াৰ মে বি লিটিল ইনক্ৰিজ ইন এফিচিয়েঞ্চি ডিউ টু ইণ্টাৰকুলিং বাট মষ্ট অফ দ্য টাইম ইট ডিক্ৰিজেছ মেক্সিমাম টাইমত এইটো ডিক্ৰিজে কৰে ডিউ টু ইণ্টাৰকুলিং স্ক'প অফ ৰিজেনেৰেশ্যন ইনক্ৰিজেছ ৰিজেনেৰেশ্যনৰ স্ক'পটো ইনক্ৰিজ কৰে এইখিনিয়ে চেম কথাকে কৈছে এতিয়া বাকীখিনি আমি নেক্সট ভিডিঅ'ৰ পৰা কণ্টিনিউ কৰিম